নমস্কাৰ দৰ্শক সকল Align and Distribute Objectsৰ টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি শিকিম বিভিন্ন অবজেক্ট সাৰিবদ্ধ আৰু বিন্যস্ত কৰা ৰ আৰু কলমত অবজেক্ট সুসজ্জিত কৰা অবজেক্টৰ মাজত স্পেচ সেট কৰা আৰু টাইল প্যাটাৰ্ন তৈয়াৰ কৰা টিউটৰিয়েলটো ৰেকৰ্ড কৰিবলৈ আমি ব্যৱহাৰ কৰিছো Ubuntu Linux 1204 অপাৰেটিং সিস্টেম Inkscape সংস্কৰণ 0.484 ড্যাশ হোমত যাওক আৰু লিখক Inkscape এতিয়া লোগোত টিপক এতিয়া ইতিমধ্যে সংৰক্ষণ কৰা Inkscape ডকুমেন্ট খুলো ইয়াতে ক্যানভাসত এলোমেলো ভাবে স্থিত পাঁচটা বিভিন্ন আকাৰ চাব পাৰি Inkscape ক্যানভাসত পাঁচটা আকাৰ আঁকি যিভাবে দেখুৱা হৈছে সেইভাবে ৰাখক এতিয়া অবজেক্ট সাৰিবদ্ধ কৰা চাও অবজেক্ট মেনুত যাওক আৰু Align and Distribute টিপক Align and Distribute ডায়লগ বক্স ইন্টাৰফেসৰ খুফালে খুলে পজিশনিং ইয়াৰ দুই ধৰণ ইয়াতে উপলব্ধ Align যেতিয়া অবজেক্টৰ কেন্দ্ৰ বা প্ৰান্ত ইটো সিটোৰ সৈতে সাৰিবদ্ধ থাকে Distribute যেতিয়া অবজেক্ট তাৰ কেন্দ্ৰ বা প্ৰান্তৰ ওপৰত ভিত্তি কৰি অনুভূমিক বা উলম্ব ফালে বিন্যস্ত থাকে আমি এই বিকল্প আৰু তাৰ সাব বিকল্প ব্যৱহাৰ কৰি বিভিন্ন ভাবে অবজেক্ট সাৰিবদ্ধ কৰিব পাৰো ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে ৰিলেটিভ টো এইটোক ব্যৱহাৰ কৰি আমি অন্য কিছু ৰেফাৰেন্স কৰি অবজেক্ট সাৰিবদ্ধ কৰিবলৈ পাৰো ইয়াতে বিকল্পবোৰক সাব ড্ৰপ ডাউন তালিকাত টিপক সেই আমাৰ কাষত লাষ্ট সিলেক্টেড ফাৰ্ষ্ট সিলেক্টেড বিগেষ্ট অবজেক্ট স্মলেষ্ট অবজেক্ট পেজ ড্ৰয়িং আৰু সিলেকশ্যন আছে ডিফল্ট ৰূপে অবজেক্ট পেজৰ ভিত্তিত সাৰিবদ্ধ হ'ব যাৰ মানে নিৰ্বাচিত অবজেক্ট আপোনাৰ পেজ মাত্ৰা অনুযায়ী Align and Distribute অপাৰেশনে জবাব দিব ক্যানভাসত সকলো অবজেক্ট নিৰ্বাচন কৰিবলৈ Ctrl A টিপক প্ৰথম পাঁচটা আইকন অবজেক্টক উলম্ব ফালে সাৰিবদ্ধ কৰিব প্ৰথম আইকনত টিপু যেহেতু টুল টিপে কয় যে অবজেক্টৰ হু প্ৰান্ত এংকৰ বাও প্ৰান্তত সাৰিবদ্ধ আছে আৰু এবাৰ কল কৰক ইয়াতে এংকৰ পইণ্ট হল পেজ যেহেতু ৰিলেটিভ টো বিকল্প হল পেজ লক্ষ্য কৰক যে দুই অবজেক্ট এতিয়া ওভাৰল্যাপ আছে ওভাৰল্যাপ পূৰ্ববৰ্তী ব্যৱস্থাত আপোনাৰ অবজেক্টৰ ঘনিষ্ঠতাৰ ওপৰত ভিত্তি কৰি হ'ব পাৰে আমি ৰিমুভ ওভাৰলেপছ বিকল্পত টিপি এইটোক সঠিক কৰিবলৈ পাৰি যি ডিস্ট্ৰিবিউট বিকল্পৰ তলত আছে এতিয়া ওভাৰল্যাপ মুছি গৈছে এতিয়া অবজেক্টৰ মাজৰ স্থান অনুভূমিক আৰু উলম্ব উভয় ফালে নিয়ন্ত্ৰণ কৰিবলৈ H আৰু V বিকল্প ব্যৱহাৰ কৰক এতিয়া Alignৰ তলত বিকল্পত টিপক আৰু চাওক যে অবজেক্ট কিভাবে নিজেই সাৰিবদ্ধ কৰে সাৰিবদ্ধতা ভালমতে বুজাবলৈ Ctrl Z আনডু বিকল্প ব্যৱহাৰ কৰক সাৰিবদ্ধতা বুজাৰ বাবে টুল টাইপছ বেছ উপযোগী অন্তিম আইকন মাত্ৰ টেক্সটৰ ওপৰত কাম কৰে সেই আমি এই সম্পৰ্কে অন্য টিউটৰিয়েলত শিকিম ইয়াৰ পিছত আমি ডিস্ট্ৰিবিউট বিকল্প ব্যৱহাৰ কৰি অবজেক্টৰ মাজৰ স্থান নিয়ন্ত্ৰণ কৰিম যেহেতু অবজেক্ট উলম্ব ফালে আছে আমি ডিস্ট্ৰিবিউট বিকল্পৰ তলত থকা অন্তিম চাৰিটা আইকন ব্যৱহাৰ কৰিম প্ৰথমে তাৰ কেন্দ্ৰত সাৰিবদ্ধ কৰো এতিয়া ডিস্ট্ৰিবিউটৰ তলৰ বিকল্পত টিপক আৰু অবজেক্ট তাক কিভাবে সাৰিবদ্ধ কৰে তাক চাওক আৰু এবাৰ ভালমতে সাৰিবদ্ধতা বুজাবলৈ আনডু বিকল্প Ctrl Z ব্যৱহাৰ কৰক সাৰিবদ্ধতা ভালমতে বুজাবলৈ টুল টিপছ পঢ়ক ৰিলেটিভ টোৰ তলত এটা বিকল্প লক্ষ্য কৰক Treat Selection as Group এইটোৱে সম্পূৰ্ণ দল হিচাপে অবজেক্টক সাৰিবদ্ধ কৰিব চেক বাকচত টিপক এতিয়া আইকনত এক এক কৰি টিপক আৰু চাওক যে অবজেক্টবোৰ এটা গ্ৰুপ হিচাপে সাৰিবদ্ধ আছে আৰু স্বতন্ত্ৰভাৱে নহয় বাকচক আনচেক কৰক এতিয়া অবজেক্ট পৃথকভাৱে সাৰিবদ্ধ কৰা হ'ব ইয়াৰ পিছত লাষ্ট সিলেক্টেড অনুযায়ী অবজেক্ট সাৰিবদ্ধ আৰু বিন্যস্ত কৰক ৰিলেটিভ টো বিকল্প লাষ্ট সিলেক্টেড হিচাপে সলাওক সেই সকলো অবজেক্টক ক্যানভাসৰ ভিতৰত লৈ আহক আৰু তাক এলোমেলো ভাবে ৰাখক
এক এক কৰি অবজেক্টক নিৰ্বাচন কৰক শেষত বৃত্ত নিৰ্বাচন কৰক আগৰ নিচিনা এক এক কৰি আইকনত টিপক যিহেতু অন্তিম নিৰ্বাচিত অবজেক্ট হল বৃত্ত লক্ষ্য কৰক যে অবজেক্ট বৃত্ত অনুযায়ী সাৰিবদ্ধ হৈছে একেভাবে ৰিলেটিভ টুত তালিকাভুক্ত সকলো বিকল্প চেষ্টা কৰক আৰু অবজেক্টৰ সাৰিবদ্ধতা লক্ষ্য কৰক আমি পিছৰ টিউটৰিয়েলত এলাইন এণ্ড ডিষ্ট্ৰিবিউট ডায়লগ বক্সত এডভান্স বিকল্প সম্পৰ্কে শিকিম সেয়ে এতিয়া এই ডায়লগ বক্স বন্ধ কৰো ইয়াৰ পিছত আমি ৰ আৰু কলমত অবজেক্ট ব্যৱস্থিত কৰা শিকিম অবজেক্ট মেনুত যাওক ৰৱছ এণ্ড কলামছ টিপক ৰৱছ এণ্ড কলামছ ডায়লগ বক্স খোলে এই বিকল্প ব্যৱহাৰ কৰি আমি প্ৰয়োজনীয় স্পেচ দি ৰ আৰু কলম ব্যৱস্থিত কৰিবলৈ পাৰিম কেনভাছত এলোমেলোভাৱে অবজেক্ট সুসজ্জিত কৰক এতিয়া এই অবজেক্ট দুটা ৰ আৰু তিনটা কলমত ব্যৱস্থিত কৰে সেয়ে ৰ প্যাৰামিটাৰ 2ত হলাওক লক্ষ্য কৰক যেতিয়া ৰ প্যাৰামিটাৰ স্বয়ংক্ৰিয়ভাৱে কলম প্যাৰামিটাৰত পৰিৱৰ্তিত হয় তলত সোঁফালে এৰেঞ্জ বুটামত টিপক এলাইন বিকল্প সু কেন্দ্ৰ আৰু বাওঁফালে অবজেক্ট সাৰিবদ্ধ কৰিবলৈ সাহায্য কৰে এক এক কৰি এইটোক চাওক আৰু পৰিবৰ্তন লক্ষ্য কৰক আমি সেট স্পেচিং বিকল্প ব্যৱহাৰ কৰি ৰ আৰু কলম উভয়ৰ বাবে অবজেক্টৰ মাজত স্পেচ সেট কৰিব পাৰো এতিয়া উভয় ৰ আৰু কলমৰ বাবে পাস হিচাপে স্পেচ প্যাৰামিটাৰ হলাওক এৰেঞ্জ বুটামত টিপক অবজেক্টৰ মাজত স্পেচ লক্ষ্য কৰক এতিয়া আমি দেখাম যে এলাইন এণ্ড ডিষ্ট্ৰিবিউট ব্যৱহাৰ কৰি প্যাটাৰ্ন তৈয়াৰ কৰা আমাৰ কাষত বিভিন্ন আকাৰ আৰু ৰঙৰ 4টা বৰ্গক্ষেত্ৰৰ সৈতে নতুন ইঙ্কস্কেপ ফাইল আছে সকলোবোৰ নিৰ্বাচন কৰি বৰ্গক্ষেত্ৰ ৰোটেট কৰক যাতে এইটো হীৰাৰ আকাৰত দেখায় এলাইন এণ্ড ডিষ্ট্ৰিবিউট ডায়লগ বক্স খুলক চেণ্টাৰ অন ভাৰ্টিকেল এক্সিছত টিপক চেণ্টাৰ অন হৰাইজন্টেল এক্সিছত টিপক এতিয়া কেনভাছত এটা টাইল প্যাটাৰ্ন তৈয়াৰ হয় এই বিকল্প ব্যৱহাৰ কৰি আমি অনেক অন্যান্য প্যাটাৰ্ন গঠন কৰিবলৈ পাৰিম সংক্ষিপ্তকৰণ কৰো এই টিউটৰিয়েলত আমি শিকিছো বিভিন্ন অবজেক্টক বিন্যস্ত আৰু সাৰিবদ্ধ কৰা ৰ আৰু কলমত অবজেক্ট সুসজ্জিত কৰা অবজেক্টৰ মাজত স্পেচিং সেট কৰা আৰু টাইল প্যাটাৰ্ন তৈয়াৰ কৰা ইয়াতে দুটা নিৰ্দেশিত কাম আছে নিম্নলিখিত ডাইমেনশন থকা 5টা বৃত্ত তৈয়াৰ কৰক কেনভাছত তাৰ এলোমেলোভাৱে সুসজ্জিত কৰক আৰু সকলো কিছু নিৰ্বাচন কৰক এলাইন এণ্ড ডিষ্ট্ৰিবিউট ব্যৱহাৰ কৰি ৰিলেটিভ টু বিকল্প বিগেষ্ট সিলেক্টেড ইয়াত হলাওক এলাইন লেফ্ট এডজেছ ইয়াত টিপক চেণ্টাৰ অন হৰাইজন্টেল এক্সিছত টিপক নীলা ৰঙৰ 6টা বৰ্গক্ষেত্ৰ তৈয়াৰ কৰক আৰু তাৰ আকাৰ 100 বাই 100 পিক্সেল সকলো বৰ্গক্ষেত্ৰ নিৰ্বাচন কৰক আৰু ৰৱছ এণ্ড কলামছ খুলক তাৰে 3টা ৰ আৰু 3টা কলমত ব্যৱস্থিত কৰক উভয় উলম্ব আৰু অনুভূমিক স্পেচ প্যাৰামিটাৰ 20ত সেট কৰক আপোনাৰ সম্পন্ন নিৰ্দেশিত কাম এই ৰকমে হোৱা উচিত এই লিংকত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰাংক্ষেপে বুজায় ভাল বেণ্ডৱিডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাছ কৰিলে প্ৰশংসাপত্ৰও দিয়ে বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক স্পোকেন টিউটৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ এনএমইআইচিটি এমএচআৰডি জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য আমি এই টিউটৰিয়েলৰ শেষলৈ আহিছো আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ